মছজিদৰ লাউড স্পীকাৰ বন্ধ হ'ব লাগে। হয়, আচলতে পুৱা 3 বজাৰ পৰা আৰম্ভ কৰি 4 বজাৰ পৰা আৰম্ভ কৰি তেওঁলোকে নিশা হোৱালৈকে যি উচ্চ স্বৰত তেওঁলোকে মছজিদৰ পৰা লাউড স্পীকাৰ আহে, সেই লাউড স্পীকাৰ বন্ধ হ'ব লাগে। আমাৰ আমনি হৈছে। পুৱা 3 বজাত আমি শুই থাকিলে মছজিদৰ যি উচ্চ স্বৰ, উচ্চ চাউণ্ডে আমাৰ কিন্তু আমনি কৰে। আমি কৈছোঁ, বিভিন্ন সময়ত কৈ আছোঁ, আমি কোনো ধৰ্মৰ বিৰোধ কৰিবলৈ যোৱা নাই, আমি কোনো ধৰ্ম বিৰোধী নহয়। কিন্তু এই যে মছজিদৰ পৰা তেওঁলোকৰ যি লাউড স্পীকাৰ, সেই লাউড স্পীকাৰে কিন্তু আমাক আমনি কৰিছে। ভাৰতৰ বিভিন্ন ঠাইত যদি সেই লাউড স্পীকাৰ বন্ধ হ'ব পাৰে, আনকি আৰৱ হেন জেগাত মছজিদৰ যদি লাউড স্পীকাৰ বন্ধ হ'ব পাৰে, তেনেহ'লে অসমতো মছজিদৰ লাউড স্পীকাৰ বন্ধ হ'ব লাগিব। এইটো কথা আমি স্পষ্ট কৰি দিছোঁ। কুটুম্ব সুৰক্ষা পৰিষদকে আদি কৰি বিভিন্ন ব্যক্তিয়ে এইটো দাবী উত্থাপন কৰি আহিছে, কিন্তু বৰ্তমানলৈকে এই দাবী কিন্তু চৰকাৰে কাণসাৰ দিয়া নাই। অতি সোনকালে কিন্তু এই মছজিদৰ লাউড স্পীকাৰৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰক অনুৰোধ কৰিছোঁ। আমাৰ নামঘৰতো এই পুৱা শুই উঠাৰ পৰা নিশা হোৱালৈকে ইমান চিঞৰ বাখৰ নহয়। ভগৱানক পাবলৈ কি ইমান চিঞৰ বাখৰ কৰিব লাগে নেকি? ভগৱানক পাবলৈতো ইমান চিঞৰ বাখৰ কৰিব নালাগে। আমিওতো ভগৱানক আমিও প্ৰাৰ্থনা কৰোঁ। আমি কি একদম লাউড স্পীকাৰ লগাই পেলাই কি আমি চিঞৰ বাখৰ কৰি পেলাই বিভিন্ন একদম গোটেই চহৰখনক নগৰখনক সুমুৱাই পেলাই আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ নেকি? আমাৰো দবা বাজে দেখোন সন্ধিয়া, আমাৰো প্ৰাৰ্থনা দেখোন সন্ধিয়া। আমিতো একদম মাইকত একদম চিঞৰ বাখৰ কৰি প্ৰাৰ্থনা গাই আমি লোকক আমনি কৰি পেলাই, ৰোগীসকলক আমনি কৰি পেলাই আমি নকওঁ। সেই মছজিদৰ এই চাউণ্ডে কিন্তু বহুত ৰোগীক মানে এতিয়া আমনি কৰিছে। অতি সোনকালে কিন্তু ইয়াৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যিদৰে শিক্ষা অনুষ্ঠানত খ্ৰীষ্টান মিছনেৰী স্কুলসমূহত যিদৰে ধৰ্ম প্ৰচাৰ কৰি আছে, সেয়াও বন্ধ হ'ব লাগিব আৰু মছজিদৰ চাউণ্ডো কিন্তু বন্ধ হ'ব লাগিব। সেয়া কথা স্পষ্ট কৰি দিছোঁ কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা। অতি সোনকালে কিন্তু চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আমি কৈছোঁ নহয়, ৰাজপথলৈ ওলাই যাম অতি সোনকালে। মছজিদৰ লাউড স্পীকাৰো বন্ধ হ'ব লাগিব আৰু খ্ৰীষ্টান মিছনেৰী স্কুলত যি শিক্ষাৰ নামত ধৰ্ম প্ৰচাৰ কৰি আছে, সেয়াও বন্ধ হ'ব লাগিব। অতি সোনকালে কিন্তু এয়া বন্ধ কৰক, অন্যথা কিন্তু আমি ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ম। আৰু তাৰপিছত আমি যিকোনো পদক্ষেপ ল'লে আমাৰ ল'ৰা বা আমি তাৰ কাৰণে দায়ী নহ'ম, জগৰীয়া নহ'ম। কিন্তু এই কথা স্পষ্ট কৰি দিছোঁ। আমি বিভিন্ন সময়ত সামাজিক মাধ্যমকে আদি কৰি পেলাই সংবাদ মেল অনুষ্ঠিত কৰি, সংবাদ মেল দি আমি সামাজিক মাধ্যমত কৈ আছোঁ এইখিনি কথা, কিন্তু এতিয়ালৈকে কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই। আমি ওলাই গ'লে ইয়াৰ ওপৰতে কিন্তু আমাৰ ল'ৰাই যিকোনো পদক্ষেপ ল'লে আমাৰ ল'ৰা জগৰীয়া নহ'ব, সেইটো কথা স্পষ্ট কৰি দিছোঁ। কিন্তু মছজিদৰ লাউড স্পীকাৰ বন্ধ হ'ব লাগিব, কাৰণ সেই মছজিদৰ লাউড স্পীকাৰৰ পৰা আমাৰ অশান্তি হৈছে, আমাৰ হোৱা অশান্তি হৈছে, আমাৰ ৰোগীসকলৰ অশান্তি হৈছে তেওঁলোকৰ স্পীকাৰৰ পৰা। ভগৱানক পাবলৈ ইমান চিঞৰ বাখৰ কৰিব নালাগে। আৰু শিক্ষা অনুষ্ঠানত এইবিলাক প্ৰচাৰ কিন্তু অতি সোনকালে বন্ধ কৰিব লাগিব। এই দুই দাবী যদি অতি সোনকালে অসম চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, লাউড স্পীকাৰ, মছজিদৰ লাউড স্পীকাৰ আৰু শিক্ষা অনুষ্ঠানত ধৰ্ম প্ৰচাৰ, এই দুটা মানে বিষয়ৰ ওপৰত যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, আমি কিন্তু ওলাই যাবলৈ বাধ্য হ'ম। আৰু আমি ওলাই গ'লে কিন্তু আমি জগৰীয়া নহ'ম। ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া হ'ব চৰকাৰৰ এই মৌনতা অৱলম্বন কৰি থকাৰ কাৰণে। ধন্যবাদ।